আজিৰ পৰা ছিনিয়ৰ নেশ্যনেল ৰাগবী চেম্পিয়নশ্বিপ আজি আৰম্ভ হৈছে। আজি আন্দামানৰ লগত অসমে জয়যুক্ত হ'বৰ কাৰণে সক্ষম হৈছে। এতিয়া বিহাৰৰ লগত অসমে খেলি আছে। ভাৰতবৰ্ষৰ 24খন ৰাজ্যৰ প্ৰায় 600তকৈও অধিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে অহা কাইলৈকে আমাৰ মহিলা শাখাৰ খেলখন সমাপ্ত হ'ব। কালি ক্লজিং চেৰেমনিও হ'ব আৰু পুৰুষৰ 27-28 তাৰিখে অনুষ্ঠিত হ'ব আৰু 26 তাৰিখে ভাৰতবৰ্ষৰ 24খন ৰাজ্যৰ পৰা প্ৰায় 350তকৈও অধিক পাৰ্টিচিপেণ্টছ ইয়াতে উপস্থিত হ'বহি আৰু 28 তাৰিখে আমাৰ ক্লজিং চেৰেমনি হ'ব। ক্লজিং চেৰেমনিত আমি মাননীয় মুখ্যমন্ত্ৰীক মতাৰ এটা সিদ্ধান্ত লৈছোঁ আৰু ৰাগবী ইণ্ডিয়াৰ প্ৰেছিডেণ্ট তথা হিন্দী বোলছবি জগতৰ অভিনেতা ৰাহুল বোস ডাঙৰীয়াও ক্লজিং চেৰেমনিত আহি উপস্থিত হ'বহি। গতিকে মই ভাবোঁ যে আমাৰ গুৱাহাটীবাসী ৰাইজে বৰ্তমান যি ছিনিয়ৰ নেশ্যনেল ৰাগবী চেম্পিয়নশ্বিপ চলি আছে, তেওঁলোকেও যাতে ইয়াত আহি অংশগ্ৰহণ কৰে তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। অসম চৰকাৰ আৰু ৰাগবী এছ'চিয়েশ্যন, আছাম ৰাগবী এছ'চিয়েশ্যন ইণ্ডিয়াৰ উদ্যোগত আচলতে আমি অসমে আয়োজন কৰিছোঁ আৰু ইয়াত 24টা দল আৰু 600ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ আমি উদ্যোগ লোৱা হিচাপে আমি সকলো সুবিধা সা সৰঞ্জাম সকলোখিনি ব্যৱস্থা খেলুৱৈসকলৰ কাৰণে কৰিছোঁ আৰু ইতিমধ্যে প্ৰথমখন খেলত অসমে জয়লাভ কৰিছে। তাৰ এইটো এটা খুব ভাল খবৰ। আৰু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যোগেদি আপোনালোকে দেখিছেই যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়তো কিন্তু অসমত আজি বিভিন্ন ধৰণৰ নেশ্যনেল পৰ্যায়ৰ ৰাষ্ট্ৰীয় খেলবিলাক অসমত উদ্যোগ লৈছে বা অসমত হৈ আছে। ইয়াৰ কাৰণে পোনে পোনে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু ৰাগবী এছ'চিয়েশ্যনৰ আছামৰ আমাৰ মাননীয় সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক, তেখেতৰো যথেষ্ট পৰিকল্পনা হাতত লৈছে। অনাগত দিনত আমি ৰাগবীৰ খেলটোক লৈ পেলাই কেনেধৰণে আমি আগবঢ়াব পাৰোঁ আমাৰ টীমে কাম কৰি আছে। গতিকে আমি এটাই আশা ৰাখিছোঁ যে অনাগত দিনত নেশ্যনেল পৰ্যায়তো ৰাষ্ট্ৰীয় পৰ্যায়তো যাতে আমাৰ অসমৰ পৰা ৰাগবীৰ খেলুৱৈ আমি নিৰ্বাচিত কৰাব পাৰোঁ, তাৰ কাৰণে আমি পূৰ্ণগতিত কাম কৰি আছোঁ। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক আহি যোৱা বহুকেইদিনৰ পৰা ধৰি প্ৰায় 15টা দিন আমাৰ টীমটো আচলতে কোঅৰ্ডিনেট কৰিছে, আমাৰ টীমটোক প্ৰশিক্ষণ দিছে আৰু সেয়া সম্পূৰ্ণ আমাৰ ৰাগবী এছ'চিয়েশ্যন আসামৰ তত্বাৱধানতে আমাৰ হৈছে। গতিকে আমি বিচাৰিছোঁ যে অনাগত দিনত প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা যাতে আমি খেলুৱৈ নিৰ্বাচিত কৰি আনি ষ্ট্ৰং এটা টীম আমি নিৰ্বাচিত কৰি পেলাই ভৱিষ্যত দিনত আমি আগবঢ়াব পাৰোঁ। লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো যাতে আমি অসমৰ খেলুৱৈ আমি পঠাব পাৰোঁ। তাৰ কাৰণে অকল ৰাগবীয়ে নহয়, অন্য বিভিন্ন খেলবিলাক হৈ আছে। তাৰ কাৰণে সেইটো কাৰণেতো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা চৰকাৰক প্ৰশংসা কৰিব লাগিব। আৰু আপোনালোকে এতিয়া খেলত বিশেষভাৱে খেল মহাৰণ হৈছে, খেলো ইণ্ডিয়াত বিভিন্ন গুৰুত্ব প্ৰদান কৰিছে। আৰু দেখিছে ইতিমধ্যেতো ক্ৰিকেটৰ ক্ষেত্ৰখনততো ক'বই নালাগে। এতিয়া খুব সোনকালে আমাৰ ইয়াত টেষ্ট ক্ৰিকেটৰ মেপতো আমাৰ অসমৰ ষ্টেডিয়াম যেতিয়া সোমাইছে, গতিকে সেইটো এটা খুব ভাল হ'ব। অনাগত দিনত আমি ভাবিছোঁ ৰাগবীৰো আমাৰ ভাল এটা জনপ্ৰিয়। ইয়াত 24টা দলে 24খন ৰাজ্যই ভাগ লৈছে। প্ৰায় 600ৰো অধিক খেলুৱৈ ইয়াত আমাৰ আছে। আজি প্ৰায়খন খেলে আমাৰ সময়টো খুব কমটো, সময় খুব কম থাকে। সেইটো কাৰণে এতিয়া দিল্লী আৰু কোনোবা এটা দলৰ খেল পটচিৰি খেল চলি আছে। আৰু নেক্সট খেলখন আমাৰ বিহাৰৰ লগত আছে, বিহাৰ আৰু অসমো আছে। 12:15 আছে। খুব এখন টাফ খেল হ'ব, যিহেতু বিহাৰৰ দলটো যথেষ্ট শক্তিশালী বুলি আমি কওঁ আৰু দেশৰ ভিতৰতে শক্তিশালী। গতিকে দেশৰ ভিতৰতে এটা শক্তিশালী আৰু এইটো অসমৰ কাৰণে এটা প্ৰত্যাহ্বান হ'ব। আমি আশা ৰাখিছোঁ অসমৰ দলটো যথেষ্ট এতিয়া এই মুহূৰ্তত ষ্ট্ৰং হয়। সন্ধিয়ালৈকে থাকিব। দৰ্শক কিন্তু আজি আৰম্ভণি হোৱাৰ কাৰণে দৰ্শক বেছি নাই। চাওক, প্ৰথম কথা হৈছে ক্ৰিকেট বা ফুটবলৰ নিচিনাকে এই খেলটো আমি এতিয়া বৰ্তমান সময়ত জনপ্ৰিয়তাটো অসমত খুব কম। তাৰ কাৰণে হয়তো পাব্লিচিটিটো যিমানখিনি পাৰোঁ আপোনালোকেতো সহযোগিতা কৰি আছে, আপোনালোকেতো পাব্লিচিটি কৰি আছে। গতিকে আমি যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু অনাগত দিনত আমি ভাল এটা দৰ্শকৰ সঁহাৰি পাম বুলি ভাবিছোঁ। আপুনি কি ক'ব? হয়, আমাৰ দুটা ফেজত এইখন খেল অনুষ্ঠিত হৈ আছে। আজি আমাৰ ছোৱালীৰ মহিলাৰ দলৰ হৈ আছে
তাৰপিছত আপোনাৰ নেক্সট পৰ্যায়ত আমাৰ ল'ৰাখিনি আহিব, মাজত দুজন গেপ আছে। আমি আশা কৰিছোঁ অসমৰ টীমটোৱে ভালকৈ প্ৰদৰ্শন কৰিব। যোৱা বছৰ যিটো আমাৰ ৰেংকিং আছিলে, আমি টপ 8ত আহিব পৰা নাছিলোঁ। আমি আশা কৰিছোঁ এইবাৰ টপ 8ত আহি আমাৰ দলটোৱে আমাক উৎসাহ কৰিব আৰু ভৱিষ্যতে আমি অসমৰ পৰা যাতে ইণ্টাৰনেশ্যনেল লেভেলত আমি ৰাগবী প্লেয়াৰ সৃষ্টি কৰিব পাৰোঁ, সেইটো আমাৰ লক্ষ্য আছে। ইতিমধ্যে আমাৰ মাননীয় সভাপতি ৰবীন্দ্ৰ নাৰায়ণ কলিতাদেৱে যথেষ্ট উদ্যোগ হাতত লৈছে। তেখেতৰ কিছু পৰিকল্পনাও আছে। আমি তেনেকুৱা পৰিকল্পনা আগবাঢ়ি যাবলৈ ইচ্ছা কৰিম আৰু আমাৰ দেখিছোঁ আমাৰ ছোৱালীটোৱে ল'ৰা টীমটো আৰু বেছি ভাল খেলিব। আমি গতিকে আমি আশা প্ৰকাশ কৰিছোঁ। 12th নেশ্যনেল উমেন্স ৰাগবী 23 আৰু 24 এপ্ৰিল তাৰিখে আমাৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। এতিয়া আপোনালোকে দেখা পাইছে সুন্দৰভাৱে খেলা চলি আছে আৰু এই খেলাখন নেশ্যনেল আমি এই প্ৰথমবাৰৰ পৰা গুৱাহাটীত আনিছোঁ আৰু সুন্দৰভাৱে চলি আছে খেলাখন। আমাৰ ইয়াতে আমাৰ ৰাগবী এছ'চিয়েশ্যন আছাম, ৰাগবী ইণ্ডিয়া আৰু আছাম গভৰ্ণমেণ্ট জড়িত হৈ আছে। গতিকে খেলখন খুব ভালকৈ এই প্ৰথমবাৰৰ পৰা অনাৰ বাবে আমি খুব ভালকৈ চলাৰ বাবে যিখিনি ব্যৱস্থা গোটেইখিনি কৰিছোঁ। এতিয়া আমাৰ 23-24 তাৰিখে আমাৰ মহিলা খেলখন আছে। অহাকালি 24 তাৰিখে ফাইনেলবিলাক হ'ব আৰু 27-28 তাৰিখে আমাৰ মেন্সৰ খেলাবিলাক হ'ব। গতিকে তেওঁলোক 26 তাৰিখে আহি পাব। মোৰ মতেতো ইয়াতে খুব সুন্দৰভাৱে খেলা অনুষ্ঠিত হৈছে আৰু এই খেলা ভৱিষ্যতেও আমি পতাৰ ব্যৱস্থা কৰিম, ছিনিয়ৰ নেশ্যনেল খেলবিলাক। আৰু সম্ভৱ ৰাগবী ইণ্ডিয়াও খুব ভাল পাইছে। গতিকে খেলা ইয়াতে ভৱিষ্যতেও হ'ব। I live in Calcutta, but I'm from the UK. How's your feelings? Yeah, great. I'm really enjoy being here. The rugby is great. The stadium is superb. The ground, the field is absolutely excellent. So it's really nice to be here. Just need the temperature turned down a bit. It suddenly got very hot. Stay informed, stay ahead. News NE 365.